নমস্কাৰ, মই বিশ্বজিৎ সোণোৱালে কৈ আছোঁ। গতিকে ফেচবুক লাইভটো মই এইটো কাৰণেই আহিছোঁ, আজি কথা দুটামান ক'ব লাগিব, যিহেতু অলপ দীঘলীয়া হ'ব মানে অলপ দিনৰ আগতে আমি সংবাদ মাধ্যমৰ যোগেদি বা সংবাদ মাধ্যম সম্বোধন কৰি আমাৰ সৌদ অসম কেন্দ্ৰীয় সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক আৰু সভাপতিৰ লগতে অন্যান্য ব্যক্তিসকলো আছিল, যে পৰীক্ষিত সোণোৱাল ডাঙৰীয়া, দেৱানন্দ চেলেং আৰু বিষ্ণু সোণোৱাল। তেখেতলোকে এটা কথা সম্পূৰ্ণ সোণোৱাল জাতিটোৰ হৈ এটা কথা খুবেই গুৰুত্বপূৰ্ণ কথা কৈছে। সেইবিলাক কথা আমিও ভাবি থাকোঁ। আমাৰ ওপৰতো সেইবিলাক বহুত সমস্যা আছে, যে প্ৰতিখন জিলাৰ পৰা তেখেতলোকে জিলা দুখনমানৰ নাম লৈছে: লখিমপুৰ, তিনিচুকীয়া, ধেমাজি, দুলীয়াজান, টিংখং। এই জিলাকেইখনৰ পৰা তেখেতলোকে এজন এজন বিধানসভালৈ প্ৰতিনিধি হিচাপে নামজাৰি লিষ্টেড কৰিব কৈছিল চৰকাৰখনক, যে আমাৰ সোণোৱাল জাতিটোৰ কোনো এজন প্ৰতিনিধি আজিলৈকে বিধানসভাত যোৱা নাই, তেনেকুৱাকৈ কৈছিল। এই কথাটো আমি সমৰ্থন কৰোঁ। হয়, আমাৰ নিজবীয়াকৈ এজন সোণোৱাল কছাৰী, যে এজন আমি সলসলীয়াকৈ কথা ক'ব পৰা বা চকুৰ আগতে নিজৰ মানুহ হিচাপে আমি কথা ক'ব পৰা এজন মানুহ লাগে আমাক, যি মানুহজনে নেকি আমাৰ সমস্যাবোৰ দূৰ কৰিব পাৰে আৰু জাতিটোক লৈ প্ৰতিটো সমস্যাই আমাৰ সমাধান হয়। তাৰ দিশত আমিও একমত। সেইবাবে মই অনুৰোধ জনাইছোঁ যে প্ৰতিখন ডিষ্ট্ৰিক্টৰ পৰা নহ'লেও আমাৰ দুজন হ'লেও যদি প্ৰতিনিধি পালোঁ হ'লে আমাৰ কথাবিলাক খুবেই সমস্যাবোৰ দূৰ হ'ল হয় কথাবিলাক কোৱাত। আৰু আমাৰ ইমানেই সমস্যা আজি আছে, আমি কৈ শেষ কৰিব নোৱাৰোঁ। কথাইতো কৈ শেষ কৰিব নোৱাৰোৱেই, কিন্তু কামত চালেতো আমি সম্পূৰ্ণ একেবাৰে বিফল। আৰু ময়ো বহুতখিনি এতিয়া চৰকাৰখনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছোঁ, যে আমাক আচলতে সোণোৱাল জাতিটোক কোনো এটা ভাল দৃষ্টিৰে নাচায় নেকি তেখেতলোকে। ইমান কাগজ দিয়াৰ স্বত্তেও আমাৰ সমস্যাবোৰ জনাওঁগৈ তেখেতলোকক, যে এজন মানুহৰ ওচৰতে আমি দুটা ফাইল দিওঁ, দুখন কাগজ দিওঁ, তাত স্বত্তেও কামবোৰ নহয়। মোৰ অইল ইণ্ডিয়াটো বহুতখিনি পাজুল লাগিলে। অইল ইণ্ডিয়াটো মই বহুতবাৰ কাগজ দিলোঁ। কাগজ দিয়াৰ হেতুকে আমি কিন্তু অৱজ্ঞা কৰি যোৱা নাই, সম্পূৰ্ণ ৰুল ৰেগুলেশ্যনতে গৈছোঁ, নিয়ম বান্ধি পেলাই, যে তেখেতলোকে যিটো মতে চলে, যিটো মতে কাগজবিলাক পাছ কৰে, সেইমতে গৈছিলোঁ। কিন্তু মোৰ আজি কোনো এজন সহযোগ নাই বাবে মই আজি সেইটো কামো বিফল। আৰু এতিয়া আহিছে আমাৰ চৰকাৰখনৰ ওপৰত কিছুমান আমাৰ সমস্যা আছে, য'ত নেকি এই সমস্যাবোৰ এজন আছে আমাৰ কেন্দ্ৰীয় মন্ত্ৰী, সেইজনকতো সকলোৱে চিনি পায়, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া। তেখেতে হৈছে ডিব্ৰুগড় সাংসদ। মই কাকপথাৰৰ পৰা ডিব্ৰুগড়লৈ বহুতখিনি বাটো হয়, আৰু তাৰ উপৰি নিজৰ কামততো যাবই লাগিব। তথাপিও আমাৰ কি হয়, তেখেত থাকে দিল্লীত। আমি কিমান গৈ তেখেতক লগ কৰি থাকিম। মই অৱশ্যে দুবাৰমান গৈছোঁ, কিন্তু সেইবিলাক কাগজো কাম নহ'লগৈ, একোৱেই নহ'লগৈ। সেইকাৰণে আমি জিৰ' আজি। আৰু এই মাজতে শুনিছোঁ আমাৰ সোণোৱাল কছাৰী জাতিটোৰ সৌদ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থা হিচাপে আমাৰ তিনিটা সংগঠন জন্ম হৈছে, গঠন কৰি লৈছে। আৰু এই গঠন কৰাটোক লৈ আপত্তি নাই, কিন্তু মোৰ মতে জাতি স্বাৰ্থত সংগঠন এটাই হ'ব লাগে, যে প্ৰথমে যে জাতীয়তাবাদ, যিহেতু জাতীয় সংগঠন হিচাপে যদি জাতিটোক আগবঢ়াই নিম বুলি ভাবিছে, তেখেতলোকে ভাগ কিয়, একগোট হওক, যে একেডাল এনাজৰীৰে আগবাঢ়ক। আৰু এই পৰীক্ষিত সোণোৱাল ডাঙৰীয়া আৰু দেৱানন্দ চেলেং, বিষ্ণু ডাঙৰীয়া আৰু তেখেতলোকে যে চৰকাৰখনৰ আমাৰ এজন প্ৰতিনিধি লাগে বুলি চৰকাৰখনক দাবীটো জনাইছে, ভালেই পাইছোঁ। কিন্তু তাৰ উপৰিও তেখেতলোকে আমাৰ ৰাইজৰ জাতীয় সমস্যাবোৰ আগধৰি কওক, যে বেলেগ জাতিক দেখোঁ আমি চেণ্ট্ৰেললৈকে হিলাই তেখেতলোকে ইমানে গৰ্জন পেলায়। আমাৰ তেনেকুৱাকৈতো গৰ্জন নাই মই জনাত। যিকেইটা গৰ্জনো আছে খুব আমি কথমপি হিচাপে কওঁ, তলত পৰি হিচাপে কওঁ, যে আচলতে আমি এনেকৈয়ে শেষ হৈ যাম নেকি। আমি বাৰু এতিয়া বহুতখিনি কৰি মেলি ইমানখিনি থমকি দিলেও একো নহয়, কিন্তু এতিয়া আহি থাকিব যোনবিলাক নতুনবিলাক আহি থাকিব, তেখেতলোককতো এটা আমি সুদীৰ্ঘ বাট দি থৈ যাব লাগিব, এটা সুপথ দেখুৱাই যাব লাগিব। সেই বাটটোক আপোনালোকে তৈয়াৰ কৰক, বিশেষকৈ মই জনাত। আৰু আমাৰ সোণোৱাল কছাৰীৰ যদি শিক্ষাবিদ সাহিত্যিকবিলাকো আছে, তেখেতলোকে আমাক মতখন কৰক, যে আমাৰ জাতিটোৱে এনেকুৱাকৈ ওলাই আহিব লাগে, এনেকুৱা কথাবিলাক গুৰি ধৰিব লাগে, যে এনেকুৱা কথাবিলাকক লৈ আমি অৱগত কৰিব লাগে। তেখেতলোকে দিহা পৰামৰ্শ দিয়ক, তেতিয়াহে আমি জানিম। আৰু আমিতো জানিবলৈ বহুত বাকী আছে আমাৰ সোণোৱাল জাতিটোৰ বিষয়ে, বুৰঞ্জী।
এতিয়ালৈকে বহুতখিনি নাজানো, তথাপিও মই এই কথাকেইটাকে গুৰুত্ব বুলি ভাবোঁ যে আমাৰ জাতীয় সমস্যাবোৰ ইমানেই বাঢ়ি গৈ আছে যে এদিন আমাৰ সাৰমৰ্ম বিচাৰিয়ে নাপাম, আমি একেবাৰে সম্পূৰ্ণ শেষ হৈ যাবলৈ গৈ আছোঁ। সেইবাবে মই এতিয়াও কওঁ, মই সেইদিনাখন অলপতে মই ফেচবুক লাইভত কৈছিলোঁ যে আমাৰ সংগঠন ভাগ হ'ব নালাগে, ভাগ বিতণ্ডা হ'ব নালাগে, এটাই সংগঠন থাকিব লাগে, যে জাতিটোক এটা সংগঠনে আগবঢ়াই নিয়ক, তেতিয়াহে আমি একমত হ'ম। এতিয়া যদি জাতিটোৰ যদি সংগঠন ভাগ হৈ থাকে, বেলেগেতো হাঁহিবই, চিক চাক কৰিবই। তাৰ উপৰিও আমি কোনটো সংগঠনক লৈ নেতৃত্বলৈ আগবাঢ়ি যাম যদি 2-3টা ভাগ বিতণ্ডা হৈ যায়। সেইবাবে মোৰ অনুৰোধ যে আপোনালোকে জাতিটোক ভাগ বিতণ্ডা নকৰিব। আচলতে আমি লাগিলে একোজন ব্যক্তিয়ে যিয়ে নহওঁ, যিয়ে কাম নকৰোঁ বা ভালে কৰোঁ বেয়াই কৰোঁ, কিন্তু আমি জাতিটোক কেতিয়াও ডুবাব নালাগে। জাতিটোৰ নাম লৈ কেতিয়াও আমি অৱসান কৰিব নালাগে, মানে বেয়াটো কৰিব নালাগে মই জনাত। আৰু সেইবাবে মই পৰীক্ষিত সোণোৱাল, দেৱানন্দ সোণোৱাল আৰু বাবুল সোণোৱালো নামটো শুনিছোঁ, তেখেতলোকে কিবা ভাগ হৈছে। আৰু এটা বুধিন সোণোৱাল ককাইদেউ, তেখেতলোককো আমি নাম শুনিছোঁ। যে আপোনালোকে একলগ হ'লে বোলে মীমাংসা হ'ব মই জনাত। আৰু আপোনালোকৰ নাজানো কি স্বাৰ্থ আছে বা কি মৰ্যাদা লৈ সংগঠনত আগবাঢ়িব বিচাৰিছে, কিন্তু মোৰ এটা স্পষ্ট কথা হিচাপে মই কৈ দিছোঁ, আমি জাতিটো কেতিয়াও বেয়া হোৱাটো নিবিচাৰোঁ, জাতিটোৰ কেতিয়াও বেয়া নাম হোৱা নিবিচাৰোঁ। আৰু সেইবাবে ময়ো চৰকাৰখনৰ ওচৰত বহুত কিবাৰ কথা কৈছোঁ, কিন্তু আমাৰ কথা কোনো গুৰুত্ব নাই মানে আমাৰ আচলতে ছাপোৰ্ট নাই। অকলে গৈ কিমান কৰিব। মই আমাৰ তিনিচুকীয়া জিলাৰ আমাৰ সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ ছেক্ৰেটৰী, মই আজি নামৰ সৈতে গৈ দিছোঁ তেখেতক, আপোনাৰ দীপাংকৰ সোণোৱাল ককাইদেউকো ফোন কৰিছোঁ, আজিও কৰিছোঁ আৰু আগতেও কৰি থাকোঁ, কথা বতৰা পাতি থাকোঁ। পৰীক্ষিত সোণোৱাল ককাইদেউলৈও ফোন কৰোঁ, আৰু এবাৰ মই দেৱানন্দ চেলেঙলৈ ডাঙৰীয়ালৈকো ফোন কৰিছোঁ যে আমাৰ ইমানখিনি সমস্যা, যে আপোনালোকে আগ ধৰক। আচলতে আপোনালোকে কেন্দ্ৰীয় হিচাপে যদি আছে, আপোনালোকে নিশ্চয় এটা মাত মাতিলে হয়তো যদি কামবিলাক আৰু আগবাঢ়ে, তেনেহ'লে আমিতো সেইটোৱে কৰিব লাগিব। যে যদি নিজে কৰিব নোৱাৰিছোঁ আমাৰ সংগঠন, তেনেহ'লে কি কাৰণে? মই সেইটোৱে চিনি পাওঁ যে জাতীয় সমস্যাবোৰ দূৰ হওক, মোৰ সেইটোৱে মত। আৰু জাতিটোক সদায় ভাল পাওঁ, জাতিটোৰ বাবে সদায় ওলাই যাওঁ, আৰু শেষলৈকেও যাম যদি উপাৰ্জনে ভালে কুশলে ৰাখে। গতিকে মই আৰু ফেচবুকত লাইভটো ইমানতে মই সামৰিছোঁ, বেছিকৈ ক'লে দীঘল হৈ গৈ থাকিব, আপোনালোকেও শুনি আমনি পাব। ধন্যবাদ।